বহুতে মোলৈ ফোন কৰি সুধিছে মোৰ ল'ৰাজনৰ বহুদিনীয়া কাহ কেহে কেহে কাহি থাকে, শুকান কাহ, কিছুমানৰ আকৌ কাহিলে আপোনাৰ কফটো ওলায়। আপোনালোকৰ যদি বেছিদিনীয়া কাহটো যদি বেছি দিন হৈ আছে আপোনালোকৰ, তেতিয়ালৈকে আপোনালোকে কি কৰিব? মই একদম সহজ উপায় এটা আপোনালোকক দিছোঁ। আপোনালোকে এইটো পালন কৰিব, নিশ্চয় ভাল হ'ব। কি কৰিব লাগিব? আপোনালোক কেঁচা হালধি পতাত খুন্দি পেলাই তাৰ এচামুচ ৰস উলিয়াব। এচামুচ ৰস উলিয়াই মৌজোল, আমি মৌজোল বুলি কওঁ, বহুত জেগাত মধু বুলি কয়। মধু 2 চামুচ ল'ব। 2 চামুচ লৈ পেলাই হালধি এচামুচৰ লগত মিহলাই সেই যিজন মানুহৰ কাহ হৈ আছে, খুব বেছিদিনীয়া কাহবিলাক ফাটি নাহে, কাহবিলাক লাগি ধৰে, সি তেওঁক খুৱাই দিব। দিনটোত 3 বাৰ খুৱাব। ভাত খাই উঠি, ভাত নাখাই উঠি কথা নাই, মুঠতে দিনটোত আপুনি 3 বাৰ খুৱাব। আপোনাৰ খুব বেছি 4-5 দিন কৰাৰ পিছত আপোনালোকৰ কাহটো ভাল হৈ যাব। ধন্যবাদ।